এক ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা পৰিল দেশৰ ভিতৰতে সবাতকৈ দীঘলীয়া যাত্ৰা কৰা কন্যাকুমাৰী ডিব্ৰুগড় ছুপাৰফাষ্ট বিবেক এক্সপ্ৰেছ। কামাখ্যা যোগীগোপা ৰেলপথেৰে কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা 22503 নম্বৰৰ কন্যাকুমাৰী ডিব্ৰুগড় ছুপাৰফাষ্ট এক্সপ্ৰেছখনৰ চলন্ত অৱস্থাতে বিকল হৈ পৰে ইঞ্জিন। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰংজুলি ৰেলৱে ষ্টেচনৰ সমীপতে গাঠিয়াপাৰাত সংঘটিত হয় এই ঘটনাটি। তো এই উদ্বেগজনক খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকলে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। তো লৈ আনিছোঁ আপোনালোকৰ বাবে এই বিশেষ খবৰটি। স্ক্ৰীনত আপোনালোকে দেখি আছে এয়া ৰেলখন, আৰু এই ৰেলখনৰ ইঞ্জিনে এনেদৰে বিকল হৈ পৰিছে। চলন্ত অৱস্থাতে ইঞ্জিন বিকল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চালকে ৰেলখন তাত ৰৱাই থ'বলগীয়া হৈছে। আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ সমীপৰ আৰু ৰংজুলি ৰেলৱে ষ্টেচনৰ সমীপতে এই যিখন ৰেল, সেই ৰেলখনৰ চালকে ৰেলখনৰ ইঞ্জিন বিকল হোৱাৰ পৰিপ্ৰেক্ষিততে ৰৱাই দিবলগীয়া হয়। আৰু এনেদৰে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল এইখন ৰেল। আৰু আপোনালোকক জনাই থওঁ যে এই যিখন ৰেল আপোনালোকে দেখি আছে, এই ৰেলখনেই হৈছে দেশৰ ভিতৰতকৈ সকলোতকৈ দীঘলীয়া যাত্ৰা কৰা একমাত্ৰ ৰেল। আৰু এই ৰেলখনে কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ সপ্তাহত চলাচল কৰে। আৰু এনেদৰে এক দূৰণিবতীয়া ৰেলখনৰ এনেদৰে চলন্ত অৱস্থাতে ইঞ্জিন বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে, হাহাকাৰ কৰিবলগীয়া হয় যাত্ৰীসকল। তেওঁলোকে বহু সময় ধৰি এনেদৰে ৰৈ থাকিবলগীয়া হৈছে। আৰু ৰাতিপুৱা 7 বজাৰ প্ৰায় 7মান বজাতে এই ঘটনাটি সংঘটিত হয়। আৰু ডিব্ৰুগড় কন্যাকুমাৰী এই ছুপাৰফাষ্ট এক্সপ্ৰেছ যিখন ট্ৰেইন আছে আপোনালোকে দেখি আছে, সেই ট্ৰেইনখন 74 আৱাৰ্ছ 35 মিনিটছত ৰেলখনে কাভাৰ কৰে 40,218 কিলোমিটাৰ। আৰু আমাৰ ৰাজ্য ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈকে এই যাত্ৰা কৰে এই ৰেলখন। আৰু এই যিহেতু সাপ্তাহিক এখন ছুপাৰফাষ্ট যাত্ৰীবাহী দূৰণিবতীয়া ৰেল, এই ৰেলখন কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড়লৈ গৈ আছিল। আৰু তাৰপিছতে গাঠিয়াপাৰা তেনেদৰে ইঞ্জিনৰ পৰা কিছু ধোঁৱা ওলোৱা পৰিলক্ষিত কৰে স্থানীয় লোকে। তাৰপিছতে চালকে ৰেলখন তাত ৰৱাই দিয়ে আৰু এনেদৰে এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা আচলতে ৰক্ষা পৰিল এইখন কন্যাকুমাৰী ডিব্ৰুগড় ছুপাৰফাষ্ট বিবেক এক্সপ্ৰেছখন। আৰু প্ৰায় ডেৰ ঘণ্টাৰ পিছত মেন্দিৰ পৰা গুৱাহাটীলৈ যিখন ৰেল যায়, সেই ৰেলখনৰ ইঞ্জিন অনা হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু এই ইঞ্জিনখন ৰেলখনত লগাই ৰেলখন পুনৰ ৰংজুলি ৰেলৱে ষ্টেচনলৈ লৈ যোৱা হৈছে। আৰু তাৰপিছত গুৱাহাটীৰ পৰাও অন্য এটা ইঞ্জিন আহে আৰু সেই ইঞ্জিনটো সংযোগ কৰি সম্ভৱতঃ ৰেলখন লৈ যোৱা হ'ব গুৱাহাটী অভিমুখে। তো স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া মেন্দিৰ পৰা গুৱাহাটীলৈ যোৱা যিখন ৰেল যাত্ৰীবাহী যিখন লোকেল ট্ৰেইন হয়, সেই ট্ৰেইনখনৰ যি ইঞ্জিন, সেই ইঞ্জিন লগাই এনেদৰে ৰেলখন লৈ যোৱা হয় ৰংজুলি ৰেলৱে ষ্টেচনলৈ। আৰু তাত বেলেগ এটা ইঞ্জিন লগাব, যি দূৰণিবতীয়া ৰেলসমূহক অটনা সেই ইঞ্জিন লগাব। আৰু তাৰপিছতে ৰেলখন পুনৰ গন্তব্য স্থানলৈ ৰাওনা হ'ব। কিন্তু বৰ্তমানলৈকে ৰেলখন তাত ৰংজুলি ৰেলৱে ষ্টেচনতে ৰৈ থকা বুলি জানিব পৰা গৈছে। আৰু এনেদৰে পিছত ইঞ্জিন লগোৱা হ'লে এয়া আপোনালোকে দেখিলে। আৰু মেন্দি পথাৰ ৰেলখনৰ ইঞ্জিন লগোৱাৰ পিছতে এইখন যিখন বিবেক এক্সপ্ৰেছ, সেই বিবেক এক্সপ্ৰেছখন লৈ গৈ থকা হৈছে ৰংজুলি ৰেল ষ্টেচনলৈ। আৰু এনেদৰে এটা ভয়ংকৰ বিপদৰ পৰা আচলতে ৰক্ষা পৰিল এইখন দূৰণিবতীয়া কন্যাকুমাৰী ডিব্ৰুগড় ছুপাৰফাষ্ট বিবেক এক্সপ্ৰেছ। নাম্বাৰটো হৈছে 22503। এইখন ইঞ্জিন আহিছে গুৱাহাটীৰ পৰা। এই ইঞ্জিনটোৱে পিছৰ পৰ্যায়ত হয়তো ৰেলখনক লৈ যাব গন্তব্য স্থানলৈ। আৰু ৰাতিপুৱাৰ ভাগত এনেদৰে সংঘটিত হয় ঘটনাটি যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাও পৰিলক্ষিত হয়। মন্তব্য আছে, সেয়া শুনাইছোঁ। ৰাতিপুৱা 7টামান বজাৰ পৰা ইয়াতে ডিব্ৰুগড় আৰু কন্যাকুমাৰী এক্সপ্ৰেছখন ইঞ্জিন বিকল হোৱা বুলি গম পাইছোঁ। প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান ইয়াতে ৰখি আছে। বৰ্তমানলৈকে মানে যোৱা নাই, এতিয়াও আছে ইঞ্জিন বিকল হোৱা বুলি কৈছে। ইঞ্জিন বিকল হোৱা বুলি কৈছে আছে, বহুত মানুহ আহিছে। আৰু ঠিক আছে, এতিয়া আহিছোঁ উপহাৰ কুপন খেলৰ খবৰ। আপোনালোকে দেখি আছে HC কিউট ক্লাবৰ উদ্যোগত ৱেষ্ট গাৰো হিলছ টুৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপনৰ খেল, য'ত সৰ্বমুঠ পুৰস্কাৰ ৰখা হৈছে 13টাকৈ, য'ত থাৰ ৰক্স, বলেৰো পিক আপ,
আদিৰ দৰে বিলাসী বাহন ৰখা হৈছে। তো এই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে অনলাইনৰ জৰিয়তে তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া হৈছে সেই নাম্বাৰটো মোৰ হয়, তাত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিব আৰু তাৰপিছতে টিকেট ল'ব পাৰিব আপোনালোকে। তো স্ক্ৰীণত আপোনালোকে দেখি আছে 13টা সৰ্বমুঠ 13টা পুৰস্কাৰ আছে। খেলখন অনুষ্ঠিত হ'বলগীয়া আছে অহা 13 জুনত আৰু খুব সুন্দৰ খেল অনুষ্ঠিত হ'ব বুলি জনাইছে আয়োজক সমিতিয়ে। মহিন্দ্ৰা পিকআপ, স্কুটি, ইগনিছ, স্কুটি এল্ট'ৰ, থাৰ, ৰক্স আদি বাহন আছে।